নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকল লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমাৰ পজিচন ট্ৰেকাৰ এপ যিটো আছে এই এপটোত কিছুমান নতুন ফিচাৰ্ছ ৰিসেন্টলি এড হৈছে ৰিসেন্টলি কিছুমান নতুন ফিচাৰ্ছ এটি ইন্ট্ৰোডিউস কৰা হৈছে সেই ফিচাৰ্ছসমূহৰ বিষয়ে মই আজি আপোনালোকক একেবাৰে সহজভাৱে বুজাব ওলাইছোঁ পোনপ্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই যিবোৰ ফিচাৰ্ছ এই আমাৰ পজিচন ট্ৰেকাৰ এপটোত মানে ইন্ট্ৰোডিউস কৰা হৈছে সেইসমূহ আপোনালোকে পাবৰ বাবে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে যাব লাগিব প্লে ষ্টৰত তাতে আপোনালোকে আমাৰ পজিচন ট্ৰেকাৰ যিটো এপ আছে সেই এপটো আপোনালোকে আপডেট কৰি ল'ব লাগিব বুজি পাইছে চাগে মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ যে আমি প্ৰথমতে কি কৰিব লাগিব পজিচন ট্ৰেকাৰ এপটো আমাৰ প্লে ষ্টৰত গৈ সেইটো আপডেট দিব লাগিব আপডেট দিয়াৰ পিছত আপোনালোকৰ এই নতুন যিসমূহ ফিচাৰ্ছ আছে গোটেইখিনি আপোনালোকে ইয়াতে পাই যাব আৰু খুব সহজভাৱে আপোনালোকে এই পজিচন ট্ৰেকাৰ এপটোত কাম কৰিব পাৰিব মই পোনপ্ৰথমতে এইটো কেনেকৈ আপডেট দিব লাগে সেইটো অকণমান দেখুৱাই দিছোঁ আপোনালোকে চাই লওক প্ৰথমতে মই যাব বিচাৰিছোঁ প্লে ষ্টৰত তাতে প্লে ষ্টৰত গৈ আপোনালোকে কি লিখিব লাগিব এইখন আপোনাৰ সাৰ্চ যিটো বাটনটো আছে তাতে আপোনাৰ লিখিব লাগিব পজিচন ট্ৰেকাৰ এপ বুলি ইয়াতে আপোনালোকে পজিচন ট্ৰেকাৰ এপ বুলি লিখি দিছে লিখি দিয়াৰ পিছত ইয়াতে অলৰেডি মোৰ এইটো আপডেট কৰা আছে সেইবাবে ইয়াতে ডাইৰেক্ট ওপেন বুলি আহি গৈছে হয়নে আপোনালোকে কি কৰিব লাগিব যদি কাৰোবাৰ যদি ইয়াতে ওপেন বুলি নাহে তাতে আপোনালোকৰ আপডেট বুলি আহিব আপডেটটো অহাৰ লগে লগে আপোনালোকে ডাইৰেক্ট ইয়াতে আপডেটটো টাচ কৰি দিব ক্লিয়াৰ বাইদেউ মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকৰ যেতিয়া পজিচন ট্ৰেকাৰ এপটো ইয়াতে সাৰ্চ বাৰত লিখি দিয়াৰ লগে লগে এনেকৈ আহিব অহাৰ পিছত এই যিটো ওপেনটো আছে ওপেনৰ ঠাইত আপোনালোকৰ আপডেট বুলি থাকিব যদি আপোনালোকে আপডেট দিয়া নাই আৰু যদি আপোনালোকে আপডেট দিছে তেতিয়াহ'লে ইয়াতে ডাইৰেক্ট আপোনালোকৰ ওপেন হৈ থাকিব তেতিয়াহ'লে আপোনালোকৰ নতুনকৈ আপডেট দিয়াৰ প্ৰয়োজন নাই আপোনালোকে যেতিয়া ইয়াতে আপডেট বুলি পাব সেই আপডেটৰ বাটনটো আপোনালোকে টাচ কৰিব লাগিব টাচ কৰাৰ পিছত এই পজিচন ট্ৰেকাৰ এপটো নতুনকৈ আপডেট হ'ব আৰু আপডেট হোৱাৰ পিছত এই নতুন যিবোৰ ফিচাৰ্ছসমূহ আছে এই গোটেইবোৰ ফিচাৰ্ছ আপোনালোকৰ পজিচন ট্ৰেকাৰ এপটোত ইন্ট্ৰোডিউস হৈ যাব বা নতুনকৈ ইয়াতে এড হৈ যাব ঠিক আছে গতিকে মই ইয়াতে আপোনালোকক ওপেনটো টাচ কৰি দিম মানে আপডেট হোৱা মোৰ ইয়াতে আপডেট হৈছে গতিকে মই ইয়াতে ওপেনটো টাচ কৰি দিম ওপেনটো টাচ কৰি দিয়াৰ লগে লগে ইয়াতে দেখা পাইছে আমাৰ যিখন হোম স্ক্ৰীনখন পজিচন ট্ৰেকাৰ যিখন হোম স্ক্ৰীনখন সেই হোম স্ক্ৰীনখন ইয়াতে আহি গৈছে এতিয়া মই আপোনালোকক এটা মানে খুব ইম্পৰ্টেণ্ট পইণ্ট এটা দেখুৱাব বিচাৰিছোঁ যে যেতিয়া আমাৰ আগৰ হোম পেজখন আছিল আপডেট কৰাৰ আগতে আমাৰ যিখন হোম পেজখন আছিল পজিচন ট্ৰেকাৰ এপত তাতে এটা বস্তু আপোনালোকে লক্ষ্য কৰিব আৰু এইখনত এটা বস্তু আপোনালোকে লক্ষ্য কৰিব যে এটা খুব ডিফাৰেঞ্চ এটা পাব ডিফাৰেঞ্চটো কি হৈছে প্ৰতিটো মডিউলৰ ওপৰৰ ফালে আপোনালোকে দেখিছে সংখ্যাসমূহ দিয়া আছে মই আপোনালোকক কালাৰি দি দেখুৱাই দিওঁ এইটো চাওক ইয়াতে সংখ্যা দিয়া আছে ইয়াতে আপোনালোকৰ সংখ্যাটো দিয়া আছে এইখিনি সংখ্যাটো আছে সিমিলাৰলি আপোনালোকৰ এই সাইডেও সংখ্যাসমূহ দিয়া আছে তো গতিকে ইয়াতে কি দেখা পাইছে নতুনকৈ ইয়াতে সংখ্যাসমূহ ইয়াতে দিয়া আছে এতিয়া চাওক এই সংখ্যাবোৰ দিয়াৰ ফলত আপোনালোকৰ এটা খুব প্লাস পইণ্ট এটা আহি গৈছে এটা বেনিফিট এটা খুব মানে সহজ হৈ গৈছে আপোনালোকৰ বাবে যে আপোনালোকক কিমানটা মানে ৰেজিষ্টাৰ কৰিছে বেনিফিচিয়াৰী কিমান গৰাকী ইয়াতে ৰেজিষ্টাৰ কৰিছে সেই নাম্বাৰসমূহ আপোনালোকে বাহিৰতে পাই যাব ডাইৰেক্ট পাই যাব গতিকে আমি ইমান দিনে কি কৰিব লগা হৈছিল আমি ভিতৰত গৈ মডিউলটো টাচ কৰি এনেকৈ মডিউলটো টাচ কৰিব লগা হৈছে আৰু মডিউলটো টাচ কৰি আমি এনেকৈ গণিব লগা হৈছে যে এইটো 1 2 3 4 কৈ আমি গণিব লগা হৈছে এতিয়া আমি ইয়াতে গণিব নালাগে ইয়াতে আমাৰ ডাইৰেক্ট বাহিৰৰ এই যিখন হোম পেজখন আছে প্ৰতিটো মডিউলৰ ওপৰৰ ৰাইট সাইডৰ একেবাৰে কৰ্নাৰত নাম্বাৰসমূহ ইয়াতে আহি যাব এইখিনি আপোনাৰ ক্লিয়াৰ হৈছে গতিকে এইখিনি অহাৰ ফলত আপোনালোকক ভালেখিনি সুবিধা হ'ব বুলি মই আশা কৰিছোঁ এতিয়া নেক্সট পইণ্ট এটা মই আপোনালোকক এইখিনিতে কৈ দিওঁ যে আমাৰ যিখন পজিচন ট্ৰেকাৰ এপ আছে ইয়াতে যিসমূহ মডিউল আছে মডিউলৰ এটা খুব গুৰুত্বপূৰ্ণ কথা এটা মই এটা ক'ব বিচাৰিছোঁ যে চাওক আমাৰ প্ৰথম প্ৰেগনেণ্ট কিমান আছে 16 গৰাকী লেকটেটিং দিয়া আছে তেখেতে ভৰাইছে 11 গৰাকী ৰেজিষ্টাৰ হৈছে চিলড্ৰেন 0 পৰা 6 মাহৰ তেখেতৰ ৰেজিষ্টাৰ হৈছে 12 চিলড্ৰেন 6 মাহ বা 3 বছৰ তেখেতৰ ৰেজিষ্টাৰ হৈছে 67 এনেকৈ সিমিলাৰলি বেলেগ এটা তেখেতৰ ৰেজিষ্টাৰ হৈছে কিন্তু এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আমাৰ লেকটেটিং মাদাৰ্ছ আৰু 0 to 6 মাহৰ যিটো চিলড্ৰেনৰ নাম্বাৰছ আছে সেই দুটা নাম্বাৰছ আমাৰ ইকুৱেল হ'ব লাগে হয়নে আমাৰ একানি ইকুৱেল হ'ব লাগে যে আমাৰ লেকটেটেড মাদাৰ যিমান কেইগৰাকী থাকিব সিমান কেইগৰাকী শিশু থাকে কিন্তু কিছুমান এক্সেপশ্যনেল কেছ থাকে যেনেকৈ টুইন বেবি হ'লে আমাৰ সেই সংখ্যাটো 0 to 6 মাহৰ যিটো সংখ্যা থাকে সেই সংখ্যাটো বাঢ়িব পাৰে
ইয়াতে আমাৰ এটা ডিফাৰেন্স আপোনালোকে পাইছে যে লেকটেটিভ মাদাৰ্ছত 11 গৰাকী আছে আৰু চিলড্ৰেন 0 to 6 মাহৰ যিটো মডিউল আছে তেতিয়া আপোনালোকৰ 12 গৰাকী আছে হয়নে মানে ইয়াতে আমাৰ টুইন বেবি আছে আৰু টুইন বেবি থকা কাৰণে আমাৰ এই সংখ্যাটো এটা বেছি হৈ আছে আৰু মই এখিনি আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে এই বস্তুটো ভালদৰে মিলাই ল'ব কাৰণ আমাৰ ডিফাৰেন্স পোৱা গৈছে কিছুমান সংখ্যাত লেকটেটিভ মাদাৰ্ছ আৰু চিলড্ৰেনৰ ক্ষেত্ৰত ঠিক আছে এতিয়া মই টুইন বেবি কোন দুগৰাকী আছে হেতু মই আপোনাক দেখুৱাই দি আছো যে আমাৰ ইয়াতে টুইন বেবি আছে এইটো জুনেইদ খান আৰু মৰিয়ম খাতুন তেখেতৰ দেউতাক হৈছে ইয়াদুল খান আৰু ইয়াদুল দুগৰাকী ইয়াদুল খান তেখেতৰ মানে দেউতাকৰ নাম গতিকে জুনেইদ খান আৰু মৰিয়ম খাতুন তেওঁলোক হৈছে টুইন বেবি ইয়াতে এতিয়া মই আপোনালোকক এটা খুব গুৰুত্বপূৰ্ণ বিষয় এটা ক'ব বিচাৰিছো যে আমাৰ এই যেটো পজিশন ট্ৰেকাৰ এপ আছে এই এপটোত এটা খুব ইম্পৰ্টেন্ট পাৰ্ট এটা খুব ইম্পৰ্টেন্ট বুলিয়ে কম যে এই পাৰ্টটো এটা ইন্ট্ৰোডিউস কৰা যে হেতু হৈছে কি যে আমাৰ শিশু এগৰাকী যেতিয়া আমি গ্ৰোথ মনিটৰিঙৰ থ্ৰুই দি যেতিয়া আমি তেওঁলোকক ওজন আৰু উচ্চতা সমূহ ইয়াতে যেতিয়া গ্ৰোথ মনিটৰিং মডিউল আছে আমি যেতিয়া ফিল আপ কৰাৰ পিছত আমি প্ৰথমতে কেনেকুৱা হৈছিল আমি তাত সেম মেম বা নৰ্মেল বা আমাৰ যেটো ওবেসিটি বা ওভাৰৱেট থাকে সেইখিনি আমি ফাইন কৰিব নোৱাৰিছো আমি আইডেন্টিফাই কৰিব নোৱাৰা হৈছিল আমি কৰিব পৰা নাছিলো সেই সময়ত এতিয়া আপোনালোকৰ এই নতুনকৈ ফিচাৰছটো ইয়াতে এড কৰা হৈছে যে আমি ওয়েট আৰু হাইটটো যেতিয়া আমি প্লটিং কৰিম তাৰ পিছত নামৰ লগতে ইয়াতে ডাইৰেক্টলি মানে কালাৰ হিচাপত ইয়াতে আহি যাব আৰু যাৰ ফলত আমি সেম আৰু মেম কেনেকৈ আমি পাম সেইখিনি ডিটেইলছ আমি ইয়াতে দেখা পোৱা যাব এতিয়া পোনপ্ৰথমতে মই এটা মডিউলত যাব ওলাইছো হেতু হৈছে প্ৰেগনেন্ট ওমেন মডিউল যে এই প্ৰেগনেন্ট ওমেন মডিউলটোত আমাৰ একচুয়ালি আছে কি নতুন ফিটাতে কি ফিচাৰছ সমূহ আহিছে হেতু মই দেখুৱা বিচাৰিছো এটো যেতিয়া আমি টাচ কৰি দিম টাচ কৰি দিয়াৰ লগে লগে আমাৰ দেখা পাইছে নামসমূহ ইয়াতে লিখা আছে নামসমূহৰ লগতে ইয়াতে সাৰ্কেল আছে কিছুমান হয়নে এটো সাৰ্কেলটোক মই কালাৰ দি ইন্ডিকেট এটো হৈছে ৰেড কালাৰ হৈ আছে এটো আপোনাৰ ইয়েলো হৈ আছে এটো আপোনাৰ এখিনি সৰি এখিনিত হৈ আছে আপোনাৰ গ্ৰীন কালাৰ এটা আছে এই পোৰশনটো আপোনাৰ গ্ৰীন কালাৰ হৈ আছে গটিকে এই তিনিটা কালাৰ এতে দেখুৱাই দিয়া আছে গটিকে এই কালাৰ কেটা প্ৰথমতে মই ক'ব বিচাৰিছো প্ৰথমতে গ্ৰীনটো মই ক'ব বিচাৰিছো গ্ৰীনটো হৈছে কি আমাৰ প্ৰথম 3 মাহ ফাৰ্স্ট 3 মাহৰ যিগৰাকী প্ৰেগনেন্ট লেডি থাকিব প্ৰথম 3 মাহ তেওঁলোকক আমি গ্ৰীন কালাৰ দি ইয়াতে ইন্ডিকেট কৰা হৈ আছে ক্লিয়াৰ নেক্সট যেতিয়া ইয়েলো টু আহিব হালধীয়া কালাৰটো হেতু ইন্ডিকেট কৰিছে 4 মাহৰ পৰা 6 মাহলৈকে 4 মাহৰ পৰা 6 মাহলৈকে থকা যিমান কেগৰাকী প্ৰেগনেন্ট ওমেন আছে তেওঁলোকৰ এতে ইয়েলো কালাৰ দি ইন্ডিকেট কৰা হৈছে আৰু ৰেড কালাৰ দি ইন্ডিকেট কৰা হৈছে যে 7 মাহৰ পৰা 9 মাহলৈকে 7 মাহৰ পৰা 9 মাহলৈকে এইখিনি মানে প্ৰেগনেন্ট ওমেন সকলক ৰঙা যেটো কালাৰ আছে হেতু কালাৰ দি ইন্ডিকেট কৰা হৈছে এতিয়া আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে যে এই প্ৰতিটো নামৰ লগতে লেফট সাইডত এটা ডাউন এৰো আছে হয়নে এটা ডাউন এৰো এনেকৈ ধৰণৰ দিয়া আছে ডাউন এৰো গতিকে এই কেইটাত একচুয়ালি আছে নেকি ইয়াতে আমি কি পাম মই এটা টাচ কৰি লৈছো আতে আকলিমা খাটনৰ লগত থকা যেটো ডাউন এৰো পাত আছে হে পাত মই টাচ কৰি লৈছো তো টাচ কৰাৰ পিছত আপোনাৰ দেখা পাইছে আপডেটেড এট ইমান তাৰিখে আপডেট কৰা হৈছিল বয়সটো আছে প্ৰেগনেন্সি মান্থটো দিয়া আছে লগতে দুটা খুব ইম্পৰ্টেন্ট পাৰ্ট এতে এড কৰা হৈছে এটা হৈছে কল নাম আপোনালোকে হে বেনিফিচিয়াৰি গৰাকীক ইয়াৰ পৰা ডাইৰেক্ট কল কৰিব পাৰিব কল কৰি তেওঁলোকক আপোনালোকৰ যিখিনি খুদিব লগা থাকে সেইখিনি খুদিব পাৰিব বা তেওঁলোকক আমি সাজেশন দিব পাৰিব তেখেতৰ দ্যাট মিন্স আপোনালোকে কল কৰি তেওঁলোকৰ লগত আমি আপোনালোকৰ কিছুমান ডিসকাশন আপোনালোকে কৰিব পাৰিব এতিয়া চাওক এই কল নাওটো নতুনকৈ ইয়াতে ইন্ট্ৰোডিউস কৰি দিছে হেতু এটা আমাৰ খুব ইম্পৰ্টেন্ট পাৰ্ট হয় লগতে মই দেখুৱা বিচাৰিছো নো মোৰ বুলি আছে সো নো মোৰ যেতিয়া মই টাচ কৰি দিম নো মোৰত আহিছে কি যে প্ৰেগনেন্ট ওমেনৰ প্ৰিভেন্টিং এনিমিয়া ইন ওমেন মানে প্ৰেগনেন্ট ওমেন এগৰাকীৰ যদি এনিমিয়া হয় তেখেতক আমি কেনেকৈ প্ৰিভেন্ট কৰিব পাৰিম বা তেওঁলোকক আমি কেনেকৈ ৰোধ কৰিব পাৰিম এনিমিয়াৰ পৰা তেখেতক আমি কেনেকৈ হাতৰাব পাৰিম এতিয়া ইয়াতে কিছুমান খুব ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে কি যে টেক IFA টেবলেট বিফোৰ ইউ গো টু স্লিপ and get new stock of tablets from Anganwadi before the old stock ends এতিয়া চাওক এটো এটা খুব ইম্পৰ্টেন্ট পইণ্ট মই এইকাৰণে ক'ব বিচাৰিছো যে একচুয়ালি ইয়াতে খুব সুন্দৰভাৱে কোৱা আছে যে তেখেতে IFA টেবলেট বোৰ লৈ আছে নে নাই বিফোৰ গো টু স্লিপ হোৱাৰ আগতে তেখেতে IFA টেবলেট লৈছে নে নাই লগতে ইটো কোৱা হৈছে কি যে তেখেতৰ লগত ষ্টক এভেইলেবল আছে নে নাই ফ্ৰম অংগনবাডী ওয়াৰ্কাৰ বা তেখেতক কালেক্ট কৰিব দিছে আৰু যদি নাই তেতিয়া হলে ওল্ড ষ্টক
খিনি শেষ হোৱাৰ আগতে নতুন তেওঁলোকক কালেক্ট কৰি ল'ব দিছে খুব সুন্দৰভাৱে ইয়াতে কৈ দিয়া আছে লগতে কি সেকেন্ড পইণ্টটো দিছে কি ইনক্লুড গ্ৰীণ লিফি ভেজিটেবলছ মিল্ক কাৰ্ড এণ্ড প্ৰটিন ৰিচ ফুডছ ইন ইউৰ ডাইট ডেট মিনছ তেখেতক মানে প্ৰপাৰ ডাইটৰ কাৰণে প্ৰটিন জাতীয় খাদ্য তেখেতে খাই আছেনে নাই গাখীৰ বা দৈ বা ভেজিটেবলছ গ্ৰীণ লিফি ভেজিটেবলছ সেউজীয়া শাক পাচলি তেওঁলোকে লৈ খাই আছে গ্ৰহণ কৰি আছেনে নাই এইখিনিৰ ওপৰত খুব সুন্দৰভাৱে ইয়াতে কুৱেশ্যনটো ইয়াতে আপোনাৰ সলিউশ্যন বা ইয়াতে এটা মানে এডভাইচ দিছে সেইখিনি কথা আপোনালোকেও তেওঁলোকক ক'ব লাগিব লগতে 3 নম্বৰ পইণ্টটো দিছে টেক ডিৱাৰ্মিং মেডিচিন বাই দ্য এণ্ড অফ এভৰি কোৱাৰ্টাৰ ফ্ৰম অংগনবাদী চেণ্টাৰ গতিকে এই ডিৱাৰ্মিং যিটো আমাৰ কৃমি যিটো আমাৰ মেডিচিনসমূহ আছে সেইসমূহ মেডিচিন তেওঁলোকে লৈ আছেনে নাই গতিকে সেইটোৰ ওপৰত খুব সুন্দৰভাৱে কোৱা আছে লগতে আছে কি ৰিমেম্বাৰ ডেট আইৰণ ইজ নেচেচাৰী ফৰ ফিজিকেল ডেভেলপমেণ্ট এণ্ড মেকিং ব্লাড ইন ইউ এণ্ড ইউৰ বেবী ডেফিনেটলি এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট হয় যে আমাৰ ফিজিকেল ডেভেলপমেণ্টৰ কাৰণে আমি আইৰণ জাতীয় যিখিনি খাদ্য আমি খাই গ্ৰহণ কৰি আছোঁনে নাই এতিয়া চাওক আমি যদি আমাৰ যদি মানে আইৰণ ডেফিচিয়েঞ্চি হয় আমি ৰক্তহীনতাত ভুগোঁ এনিমিয়াত ভুগোঁ আমি গতিকে সেনেকুৱা কণ্ডিশ্যনত আমাৰ নিজৰ লগতে আমাৰ বেবীগৰাকীৰো ক্ষতি হ'ব পাৰে গতিকে আমি নিজৰ লগতে আমি বেবীগৰাকীৰ যিদৰে ধ্যান ৰাখিব লাগিব সেইদৰে আমি খাদ্যখিনিও আমি সেনেকৈ আমি খাব লাগিব তেতিয়াহে আমি দুগৰাকী আমি নিজৰ লগত বেবীগৰাকী ধ্যান ল'ব পাৰিম গতিকে সেই আইৰণ জাতীয় খাদ্য আপোনালোকে গ্ৰহণ কৰি আছেনে নাই আপোনাক যেনেকুৱা আপুনি সহজভাৱে যিসমূহ খাদ্য আপোনাক পোৱা যায় আইৰণ জাতীয় যেনেকুৱা কলডিল পোৱা যায় বা কাচকল যেতিয়া আমি খাওঁ কাচকল আমি খাব পাৰোঁ বা আমি মধুৰিআম এইবোৰ আমাৰ সহজভাৱে আমি ঘৰৰ আশে পাশে আমি পাওঁ গতিকে এনেকুৱা ধৰণৰ খাদ্যৰ পৰা আপোনালোকে ভালেখিনি আইৰণ আপোনালোকে পাব পাৰে গতিকে এনেকুৱা ধৰণৰ কিছুমান পইণ্টছ ইয়াতে দিয়া আছে আপোনালোকে এইখিনি ষ্টেপ যদি ভালদৰে পঢ়ি লয় আৰু আপোনালোকে এনেও ইয়াতকৈ ভালেখিনি জানে গতিকে আপোনালোকৰ যিখিনি পইণ্ট অফ ভিউ সেইখিনি যেন আপোনালোকে শ্বেয়াৰ কৰে তেওঁলোকক যেন এডভাইচ দিয়ে আপোনালোকৰ ফালৰ পৰা গতিকে এইটো এটা খুব নতুন পইণ্ট ইয়াতে ইন্ট্ৰডিউচ কৰিছে নতুনকৈ ইয়াতে এড কৰা হৈছে এতিয়া মই বেক কৰি দিছোঁ নেক্সট মই যিটো প্ৰেগনেণ্ট ওমেনৰ মডিউল আছে সেইটো মডিউলৰ পৰা মই এটা বাহিৰলৈ ওলাইছোঁ এতিয়া লেক্টেটিং ছেইম এনেকুৱা আছে লেক্টেটিং মাদাৰ্ছৰ মডিউলতো আপোনালোকে কিছুমান পইণ্টছ নতুনকৈ পাইছে ইয়াতেও এনেকৈ এৰো পাৰ্টত এটা দিয়া আছে যে তেখেতক কল কৰিব পাৰি বা নো মৰত গৈও আমি ডিটেইলছখিনি আমি চাব পাৰোঁ গতিকে এইখিনি পইণ্ট প্ৰেগনেণ্ট আৰু লেক্টেটিঙৰ ক্ষেত্ৰত নতুনকৈ এড কৰিছে লগে লগে আমাৰ শিশুসকলতো কিছুমান খুব ইম্পৰ্টেণ্ট পাৰ্ট তেওঁলোকে এড কৰিছে গতিকে মই শিশুৰ মডিউললৈ যাব বিচাৰিছোঁ শিশুৰ মডিউল যেনে 0 to 6 মাহৰ মডিউলটো যেতিয়া লৈছোঁ আপোনালোকে দেখা পাইছে ইয়াতে গ্ৰীণ আছে ইয়াতে আপোনাৰ ব্ৰাউন কালাৰ আছে হয়নে গ্ৰীণ আৰু ব্ৰাউন কালাৰ ইয়াতে দেখুওৱা আছে এতিয়া গ্ৰীণ কালাৰটোত একচুৱেলি আমি যেতিয়া আমাৰ গ্ৰীণ কালাৰটো পাওঁ আমি যেতিয়া আমাৰ শিশুৰ ক্ষেত্ৰত আমি এইটো গম পাওঁ ৱেটৰ লগত ৰিলেটেড হয় আমাৰ যেতিয়া ৱেট এটা আমি লওঁ মই দেখুৱাব বিচাৰিছোঁ যে আমি ৱেটটো গ্ৰোথ মনিটৰিঙৰ যিটো পইণ্টটো আছে সেইটো পইণ্ট মই আকৌ এবাৰ দেখুৱাই দিওঁ যে আমি ৱেটটো যেতিয়া লওঁ আমি ক'ত ল'ব লাগে আমি গ্ৰোথ মনিটৰিঙৰ যিটো পইণ্ট আছে মডিউলটো আছে সেইটোত আমি গৈছোঁ ইয়াতে আপোনালোকে হাইট আৰু ৱেটটো আমি লিখিব লাগে এতিয়া চাওক হাইটটো যদি আমি ইঞ্চিত লিখি দিব পাৰোঁ যদি আমি চেণ্টিমিটাৰ লিখোঁ চেণ্টিমিটাৰ টাচ কৰি আমি চেণ্টিমিটাৰৰ ভেলুটো লিখি দিম যিমানখিনি আপোনালোকে হাইট পাইছে তাৰ উপৰিও ৱেটৰ ভেলুটো আপোনালোকে ৱেটটো লোৱাৰ লগে লগে লিখি আপোনালোকে এটা ছাবমিটটো টাচ কৰিব লাগিব ছাবমিটটো টাচ কৰাৰ লগে লগে বৰ্তমান কি হৈছে সেই ডাটাখিনি বৰ্তমান নামৰ লগতে যিটো এৰো পাৰ্ট যিটো ডাউন এৰো পাৰ্ট আছে সেই পাৰ্ট টাচ কৰাৰ লগে লগে তলৰ পিনে আহি যায় নিজে আপোনালোকে যে যিটো ৱেট বা হাইট লৈছে সেইখিনি ইয়াতে শ্ব' কৰিব আৰু হেল্থ ষ্টেটাছটো শ্ব' কৰিব যে তেখেতে নৰ্মেলত আছে নে ছেমত পৰিছে নে মেমত পৰিছে এনেকুৱা ধৰণৰ তাতে হেল্থ ষ্টেটাছ ইয়াতে নিজে আহি যাব গতিকে আপোনালোকে দেখা পালে যে ইয়াতে চাইল্ড বাৰ্থ হাইট ইয়াতে দিয়া আছে জন্মৰ সময়ত তেখেতৰ বেবীগৰাকীৰ হাইটটো কিমান হৈছিল আৰু ৱেটটো কিমান আছে সেইখিনি ইয়াতে দিয়া আছে গতিকে এইখিনি পজিশ্যন আমাৰ কাৰণে নতুনকৈ এটা ইন্ট্ৰডিউচ কৰিছে এইটো খুব ইম্পৰ্টেণ্ট মানে আমাৰ কাৰণে খুব সহজ হৈছে যে তেখেতৰ কিমানখিনি হাইট ৱেট সেই সময়ত আছিল গতিকে এইখিনি আপোনালোকে পাই গ'ল ইয়াতে এইখিনি ক্লিয়াৰ আৰু ইয়াত থ্ৰু দি আপোনালোকে গম পাই আছে কি যে তেওঁলোক বেবীগৰাকী ছেমত আছে নে মেমত পৰিছে নে অভাৰ ৱেট হৈছে নে কেনেকুৱা ধৰণৰ পৰিছে এতিয়া ইয়াতে ব্ৰাউন কালাৰ এটা আছে সেইটো মই চাব বিচাৰোঁ সেইটো কি আছে ব্ৰাউন কালাৰটো টাচ কৰাৰ লগতে আমি দেখিলোঁ যে ইয়াতে হেল্থ ষ্টেটাছটো অভাৰ ৱেট দি আছে মানে তেখেতৰ ৱেটটো বেছি আছে জন্মৰ সময়ত তেখেতৰ ৱেটটো বেছি হৈ আছে যিখিনি হ'বলাতকৈ বেছি আছে গতিকে সেনেকুৱা ধৰণৰ কিছুমান বস্তু ইয়াতে পাব পাৰিব আপোনালোকে নিজে আইডেণ্টিফাই কৰি ল'ব পাৰিব যে কালাৰৰ থ্ৰু দি আইডেণ্টিফাই কৰিব পাৰিব যে ইয়াতে আমাৰ কেনেকুৱা ধৰণৰ হেল্থ ষ্টেটাছটো হৈ আছে এইখিনি ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব তাৰ লগতে মই দেখুৱাব বিচাৰিছোঁ যে 6 to 3 ইয়াৰ্ছৰ চিলড্ৰেনৰ তাত
তাতে একচুৱেলি আছে নেকি 6 to 3 ইয়াৰ্ছৰ চিলড্ৰেনৰ ক্ষেত্ৰতো আমাৰ অলমোষ্ট একে টাইপৰে আছে ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথম গৰাকী আছে কি আফাকুল জামান তেখেতৰ গ্ৰীণ কালাৰটো আছে নেক্সট আফৰিনাৰ আছে কি য়েল্লো কালাৰ কালাৰবোৰ আপোনালোকে দেখা পাইছে চাগে মই আকৌবাৰ মই কালাৰ দেখুৱাই এইটো হৈছে গ্ৰীণ এইটো হৈছে য়েল্লো নেক্সট ইয়াতে আপোনাৰ ৰেড এটা আছে গতিকে আপোনালোকে এই কালাৰসমূহৰ থ্ৰুই দি তেওঁলোকৰ সেম মেমটো আইডেন্টিফাই আমি কৰিব পাৰিম এতিয়া মই কালাৰবোৰ মই এবাৰ এটা কালাৰ মই দেখুৱাব বিচাৰিছোঁ সাপোজ মই আফৰিনা আক্তাৰ যেটো নাম আছে হেতু মই টাচ কৰিটো গ্ৰীণ কালাৰ আছে গ্ৰীণটো টাচ কৰি দিয়াৰ লগে লগে ইয়াতে মই দেখা পাইছোঁ যে তেখেতৰ হাইট আৰু ওয়েটটো দিয়া আছে আৰু হেলথ ষ্টেটাসটো কি দিয়া আছে নৰ্মেল এতিয়া চাওক হাইট আৰু ওয়েটটো আমি কোৰ পৰা পাম যেতিয়া আপোনালোকে গ্ৰোথ মনিটৰিঙৰ যেটো পইণ্ট আছে গ্ৰোথ মনিটৰ পইণ্টটো আমি কোড পাম তেখেতৰ তিনটা ডটত এগেইনষ্ট থকা তিনটা ডটত টাচ কৰাৰ লগে লগে গ্ৰোথ মনিটৰিঙৰ এই পইণ্টটো ইয়াতে পাই যাব আৰু এই পইণ্টটো টাচ কৰাৰ লগে লগে ইয়াতে আপোনালোকে ভ্যালুটো যেতিয়া প্লট কৰিব যেতিয়া লিখিব লিখাৰ পিছত সাবমিট বুলি আহিব ইয়াতে আৰু সাবমিটটো কৰাৰ পিছত সেই ডাটাখিনি ইয়ালৈ ট্ৰান্সফাৰ হৈ যাব নিজে নিজে ইয়াতে আহি যাব গতিকে আহি যোৱাৰ লগে লগে আপোনালোকে দেখা পালে যে হেলথ ষ্টেটাসটো কেনেকুৱা প্ৰেজেন্ট ষ্টেটাস হেলথ কেনেকুৱা হৈ আছে হেতু আপোনালোকে ডাইৰেক্ট গম পাই গলে এতিয়া হাইট আৰু ওয়েটটোৰ ফলত যিখিনি দিলে তাৰ ফলত আপোনালোকে গম পালে কি যে তেখেতে নৰ্মেলত আছে গতিকে তেখেত ঠিকে আছে নেক্সট মই এটা দেখুৱাব বিচাৰিছোঁ যে আফৰিনা তেখেতৰ য়েল্লো আছে হালধীয়া আছে এই হালধীয়াটো টাচ কৰি দিছোঁ যে হালধীয়াটো আহিলে কি আহিব যে মডাৰেট একুইট মাল নিউট্ৰিশ্যন তেখেতে মেমত আছে মেমত তেখেতে পৰিছে মডাৰেট একুইট মাল নিউট্ৰিশ্যন ইয়াতেও হাইট আৰু ওয়েটটো দেখা পাইছে আপোনালোকে গতিকে মই এটাই অনুৰোধ কৰিছোঁ আপোনালোকৰ কাৰণে এইটো এটা খুব সহজভাৱে আইডেন্টিফাই কৰিব পৰা এটা মানে তেওঁলোকে সিস্টেম কৰি দিছে যে ওয়েট আৰু হাইটটো আপোনালোকে বহুৱাল গ্ৰোথ মনিটৰিঙৰ চাৰ্টত বহুৱাল লগে লগে ইয়ালৈ ডাইৰেক্ট আহি যায় আৰু তেওঁলোকৰ হেলথ ষ্টেটাসটো ইয়াতে শ্ব' কৰি দিয়ে আপোনালোকে লগে লগে আইডেন্টিফাই কৰিব পাৰিব যে তেখেতে সেমত পৰিছে নে মেমত পৰিছে না নৰ্মেলত আছে এইখিনি আপোনালোকে গম পাই যাব লগতে আপোনালোকে এটা বস্তু চাব কল নাম যেটো আছে হেতু আপোনালোকে কল কৰিও তেওঁলোকৰ প্ৰেজেন্ট ষ্টেটাসটো তেওঁলোকক লগত বুজাব পাৰিব তেওঁলোকৰ সাজেশন দিব পাৰিব আপোনালোকৰ ফালৰ পৰা তেওঁলোকে এডভাইস কৰিব পাৰিব এইটো আপোনালোকে ইউটিলাইজ কৰিব পাৰে এই পইণ্টটো লগতে নো মোৰো আছে নো মোৰটো টাচ কৰি দিলে আপোনালোকে কি পাব ইয়াতে শিশু এগৰাকী ইয়াতে শিশুৰ দিয়া আছে যে 6 month to 3 yearsৰ শিশুৰ তেওঁলোকৰ কেনেকুৱা ধৰণৰ পইণ্ট দিয়া আছে যে ইফ দ্য চাইল্ড ইজ আইডেন্টিফাইড এজ সেম অৰ মেম of the growth chart advise the parents on the growing that means তেওঁলোকক কেনেকুৱা ধৰণৰ এডভাইস দিব আপোনালোকে সেম আৰু মেমৰ যদি তেওঁলোকে আপোনালোকে যদি আইডেন্টিফাই কৰে এগৰাকী শিশুক ফাৰ্স্ট পইণ্টটো কি দিয়া আছে ইনফৰ্ম দেম that their child's growth is slow for his her এজেছ ডেফিনেটলি তেখেতৰ এজ হিচাপত যিখিনি গ্ৰোথ হ'ব লাগিছিল সেইখিনি গ্ৰোথটো হোৱা নাই আৰু হোৱা নাইৰ বাবে তেখেতৰ কি প্ৰব্লেম হৈছে তেখেতে সেম বা মেমত তেওঁলোকে পৰি গৈছে গতিকে সেইখিনি কথা আপোনালোকৰ ফালৰ পৰা তেওঁলোকৰ পেৰেণ্টছক ইনফৰ্ম কৰিব লাগিব নেক্সট পইণ্টটো কি দিয়া আছে এডভাইস পেৰেণ্টছ টু পে গ্ৰেটাৰ এটেনশ্যন অন কাৰেক্ট ফিডিং প্ৰেক্টিচেছ এণ্ড মেইনটেইনিং হাইজিন এণ্ড ক্লিনলিনেছ ফৰ দেয়াৰ চাইল্ড ডেফিনেটলি এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট কৈছে যে তেখেতৰ খোৱাৰ প্ৰতি আপোনালোকৰ এটা এটেনশ্যন দিব লাগিব তেখেতক কেনেকুৱা ধৰণৰ খাদ্য আপোনালোকে খুৱাই আছে কেনেকুৱা প্ৰচেছত তেওঁলোকে খুৱাই আছে গতিকে সেইখিনিৰ ওপৰত আপোনালোকে ভালেখিনি গুৰুত্ব দিব লাগিব আৰু আপোনালোকৰ ফালৰ পৰা আমাৰ অংগনবাড়ী বাইদেউসকলৰ ফালৰ পৰা তেওঁলোকক সাজেশন কৰিব লাগিব তেওঁলোকক এডভাইস কৰিব লাগিব যে কেনেকুৱা ধৰণৰ খাদ্য বস্তু আপোনালোকে তেওঁলোকক খুৱাব লাগিব এইখিনি ক্লিয়াৰ তাৰ উপৰিও এটা পইণ্ট এটা দিয়া আছে কি মেইনটেইনিং হাইজিন এণ্ড ক্লিনলিনেছ ফৰ দেয়াৰ চাইল্ড তেখেতক আমি এটা সুস্থ পৰিষ্কাৰ পৰিচ্ছন্ন থকা পৰিৱেশতে আমি ৰাখিব লাগিব আৰু হাইজিন ডেট মিন্স তেখেতক আমি যিখিনি হাইজিন ৰিলেটেড ইস্যুজবিলাক আছে সেইখিনি মেইনটেইন কৰিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন লগতেও আমি চাওক তেখেতক আমি যেনেকুৱা যিটো বাটিত আমি খুৱাওঁ বা আমি যিবিলাক বাচন বৰ্তন আমি সেই বেবীগৰাকীৰ বাবে ইউজ কৰি আছোঁ সেইখিনি যেন পৰিষ্কাৰ পৰিচ্ছন্ন হয় বা আপুনি খুৱাই দিয়াৰ সময়তো আপুনি যেন সদায় পৰিষ্কাৰ হৈ থাকে আপোনাৰ হাতখন যেন আপোনালোকে চাবোনেৰে যেন ধুই লয় গতিকে এনেকুৱা ধৰণৰ হাইজিনিক ইস্যুজবিলাক আপোনালোকে কিন্তু ফ'ল' কৰিব লাগিব লগতে তেখেতক বাহিৰৰ পানী যেন নোখোৱায় গৰম কৰি ফিল্টাৰৰ পানী যেন তেওঁলোকক খুৱায় এনেকুৱা ধৰণৰ সৰু সৰু পইণ্টছবিলাকে খুব ইম্পৰ্টেণ্ট পইণ্ট এইবোৰ পইণ্টছ আপোনালোকে ফ'ল' কৰিব লাগিব লগতে আপোনালোকে তেওঁলোকক এডভাইস কৰাৰ লগতে শিশুসকলৰ যাতে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ পৰা তেওঁলোকে সুস্থ হৈ আহিব পাৰে সেইটো কাৰণে আমি চেষ্টা কৰিব লাগিব ক্লিনলিনেছ ড্ৰাইভ ডেফিনেটলি এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট আৰু মই এইখিনিতে আপোনালোকক জনাই দিওঁ যে ছেম আৰু মেমৰ ক্ষেত্ৰত এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হৈছে
ৱাছটো হৈছে WASH, ৱাছ মানে ৱাটাৰ এণ্ড চেনিটেশ্যন হাইজিন। চেমৰ ক্ষেত্ৰত ৱাছৰ এটা খুব ইম্পৰ্টেণ্ট ৰোল আছে। ৱাছৰ থ্ৰুদিও আমি চেমৰ ভালেখিনি ৰিডিউচ কৰিব পাৰোঁ। এইটোৰ ওপৰত মই এটা প্ৰেজেণ্টেশ্যনো বনাইছোঁ আৰু মই সেইটো আপোনালোকৰ লগত শ্ব' কৰিম। মই এটা ভিডিঅ'ৰ থ্ৰুদি মই এইটো আপোনালোকক দেখুৱাম যে কেনেকুৱা ধৰণৰ ৱাছৰ থ্ৰুদি আমি আমি ৰিডিউচ কৰিব পাৰোঁ। এইটো আমাৰ ৰিডিউচ কৰাৰ ক্ষেত্ৰত ৱাছৰ এটা খুব ইম্পৰ্টেণ্ট ৰোল আছে। সেইখিনি মই আপোনালোকক দেখুৱাম মোৰ নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে এইখিনি পইণ্ট খুব খুব এনেকুৱা ধৰণে ফ'ল' কৰিব যাতে আপোনালোকে তেওঁলোকক ভালদৰে এডভাইচবোৰ দিব পাৰে। তেওঁলোকে যেন বুজি পায়, আমাৰ যিসকল বেনিফিচিয়াৰিজ আছে, যিসকল পেৰেণ্টছ আছে, তেওঁলোকে যেন এইবোৰ বস্তু তেওঁলোকে যেন বুজি পায়। ক্লিয়াৰ। নেক্সট আছে কি এডভাইচ পেৰেণ্টছ টু এনচিয়'ৰ মান্থলি ৱেইটিং অফ দেয়াৰ চাইল্ড টু কিপ ট্ৰেক অফ দেয়াৰ গ্ৰ'থ। এইটো এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হয়। গ্ৰ'থ মনিটৰিঙৰ ক্ষেত্ৰত আমাৰ প্ৰয়োজন যে আমি তেওঁলোকক মান্থলি ওজন আৰু হাইটটো আমি কিন্তু লৈ থাকিব লাগে, আৰু সেইটো আপোনালোকে লয়ো। আমাৰ অংগনবাড়ী বাইদেউসকলে প্ৰতি মাহে এইখিনি দায়িত্ব আপোনালোকে পালন কৰি আহিছে। গতিকে এই ক্ষেত্ৰত পেৰেণ্টছসকলেও যেন আপোনালোকক সহায় সহযোগ কৰে। এই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা তেওঁলোকক এডভাইচটো কৰিব, তেওঁলোকক বুজাব যে এইখিনি তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়, তেওঁলোকৰ বেবীগৰাকীৰ কাৰণে যে ইম্পৰ্টেণ্ট হয়। যে আমি যদি ৱেইট আৰু হাইটটো যদি প্ৰতি মাহে লৈ থাকোঁ, তেতিয়াহ'লে আপোনালোকে গম পাব যে তেখেতৰ কেনেকুৱা ষ্টেটাছত আছে। আপোনালোকৰ ফালৰ পৰা তেতিয়া ছাজেশ্যনসমূহ দিয়াটো, এডভাইচসমূহ দিয়াটো সহজ হয়, হয়নে? নেক্সট একেবাৰে শেষৰ পইণ্টটো হৈছে কি ইফ দ্য চাইল্ড ইজ ছিক অৰ উইক ৰেফাৰ দ্য চাইল্ড টু দ্য নিয়াৰেষ্ট হস্পিটেল। যদি বেবীগৰাকী যদি ছিক বা উইক হয়, ডেট মিনছ উইক হ'লে আপোনাৰ যেতিয়া বেমাৰী হ'ব তেতিয়াহ'লে তেওঁক আমি ৰেফাৰ কৰিব লাগিব, NRC চেণ্টাৰলৈ আমি ৰেফাৰ কৰিব লাগে। আৰু বৰ্তমান আমাৰ কেনেকুৱা যে কমিউনিটি মেনেজমেণ্টৰ থ্ৰুদিও আমি তেওঁলোকক আমি সুস্থ কৰিব পাৰোঁ। সেইখিনিতো আপোনালোকৰ এটা খুব ইম্পৰ্টেণ্ট ৰোল আছে। গতিকে এইখিনি পাৰ্ট, এই পইণ্টছবোৰ আপোনালোকে পঢ়ি ল'ব আৰু আপোনালোকৰ ফালৰ পৰা তেওঁলোককো এডভাইচ দিয়ক বুলি মই অনুৰোধ জনাইছোঁ। নেক্সট আপোনালোকে চাওক, ইয়াতে আমাৰ অকল গ্ৰীণ বা নৰ্মেল বা মডাৰেট বুলিও নহয়, ইয়াতে আমাৰ চেমো পোৱা গৈছে। এইটো হৈছে আমিনা খাতুন। আমিনা খাতুনৰ নামৰ লগত দেখিছে ন, এই চাৰ্কেলটো যিটো আছে সেইটো ৰেড কালাৰ আছে। ৰেড কালাৰ, ৰঙা কালাৰ থকা মানে আমি এইটো বুজিম যে তেখেতে চেমত পৰিছে। সেইটো কেনেকৈ আইডেণ্টিফাই কৰিম? এইটো লগত থকা ডাউন এৰ'পাত মই টাচ কৰি দিছোঁ আৰু ইয়াতে লিখা হৈছে হেল্থ ষ্টেটাছ, যে ছেভিয়াৰ একুইট মাল নিউট্ৰিশ্যন। তেখেতৰ হেল্থ ষ্টেটাছটো কি? ছেভিয়াৰ একুইট মাল নিউট্ৰিশ্যন। ডেট মিনছ তেখেতৰ চেম হৈছে, চেমত পৰিছে। হাইট আৰু ৱেইটটো যেতিয়া জুখিছিল 12 তাৰিখে তেখেতৰ আপডেট কৰা ডেট আছিল, 12 তাৰিখে তেওঁলোকে জুখিছিল। গতিকে সেইদিনা তেওঁলোকে এইটো চেমত পৰিছে তেখেতে। গতিকে সেই চেমত পৰিলে চেম এডভাইচ আপোনালোকে কল নাও বুলি আছে, তেওঁলোকৰ লগত আপুনি কথা পাতিব পাৰিব। লগতে আপোনালোকে ম'ৰত গৈও এই চেম এডভাইচ দিয়া আছে যে কেনেকুৱা ধৰণৰ 6 মাহৰ বা 3 বছৰ শিশুক আমি কেনেকুৱা ধৰণৰ এডভাইচ কৰিম। অকণমান আগতে মই যিটো কৈছিলোঁ, চেম আৰু মেমৰ ক্ষেত্ৰতো আপোনালোকে এনেকুৱা ধৰণৰ এডভাইচ তেওঁলোকক ফ্ৰিকুৱেণ্টলি দি থাকিব, সময়ে সময়ে তেওঁলোকক বুজাই থাকিব, তেওঁলোকৰ লগত ডিছকাশ্যনত থাকিব। তেতিয়াহ'লে তেওঁলোকে এইখিনি বস্তু বুজি পাব আৰু আপোনালোকৰ কথাও ফ'ল' কৰিব। এতিয়া মই নেক্সট এইখিনি পইণ্ট আপোনালোকে দেখা পাইছে, হয়নে? কালাৰসমূহ বুজি পালে এতিয়া যে গ্ৰীণ কালাৰটো কি বুজাইছে? নৰ্মেল। য়েল্ল' কালাৰটো আমাৰ যেতিয়া য়েল্ল' কালাৰ বুলি আহিব, আউটশ্বীট ইয়াতে য়েল্ল' কালাৰ আহিছে, মানে য়েল্ল' কালাৰ আহিলে কি বুজিব যে তেখেতৰ মেম হৈ আছে মডাৰেট একুইট মাল নিউট্ৰিশ্যন। আৰু যদি ৰেড কালাৰ আহে তেতিয়াহ'লে আমি কি বুজিম যে ছেভিয়াৰ একুইট মাল নিউট্ৰিশ্যন। ডেট মিনছ তেখেতৰ চেমত পৰিছে। গতিকে এই তিনিটা কালাৰেদি ইয়াতে আমাৰ প্ৰতিটো শিশুৰে আমি আইডেণ্টিফাই কৰিব পাৰিম, যিটো পইণ্ট আমাৰ আগতে নাছিল আৰু এই পইণ্টটো আমাৰ নতুনকৈ ইয়াতে ইণ্ট্ৰডিউচ কৰা হৈছে। এইটো আপোনালোকৰ বাবে খুবেই সহজ প্ৰচেছ এটা আমাৰ পোষণ ট্ৰেকাৰ এপত নতুনকৈ এড হৈছে। এইখিনিতে মই লগতো দেখুৱাব বিচাৰিছোঁ যে আমাৰ যিসকল 3 to 6 ইয়াৰ্ছৰ বেবীসকল আছে তেওঁলোকৰ ক্ষেত্ৰতো চেম এনেকুৱা ধৰণৰ আছে যে ৰেড কালাৰটো ইয়াতে আছে। ৰেড কালাৰ মানে তেখেতৰ চেমতে পৰিছে। তো চেমটো আপোনালোকে কেনেকৈ আইডেণ্টিফাই কৰিব? দেখা পাব যে এনেকুৱা ধৰণৰ লিখা আছে ইয়াতে যে হেল্থ ষ্টেটাছ, ছেভিয়াৰ একুইট মাল নিউট্ৰিশ্যন, হাইট ৱেইট দিয়া আছে। গতিকে এনেকুৱা ধৰণৰ প্ৰচেছত আপোনালোকে এই গোটেইখিনি বস্তু আইডেণ্টিফাই কৰিব পাৰিব বুলি মই আশা কৰিছোঁ। এতিয়া আপোনালোকে গোটেইখিনি একে আছে, এই প্ৰচেছটো গোটেইখিনিতে একে। কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে কিন্তু মাহে মাহে হাইট আৰু ৱেইটটো যেন লৈ থাকে। আৰু হাইট আৰু ৱেইটটো লোৱাৰ মই আকৌ এবাৰ দেখুৱাই দিছোঁ যে আপোনালোকে ক'ত যাব লাগিব। নামৰ এগেইনষ্ট থকা 3টা ডট যিটো আছে, 3টা ডটত আপোনাৰ টাচ কৰিব লাগিব। টাচ কৰি আপোনালোকে দেখা পাব গ্ৰ'থ মনিটৰিং আছে, আৰু এই গ্ৰ'থ মনিটৰিংটো টাচ কৰিব লাগিব। গ্ৰ'থ মনিটৰিংটো টাচ কৰাৰ পিছত আপোনালোকে ইয়াতে লিখা আহিছে যে হাইট ইউনিট, কোনটো ইউনিটত আপোনালোকে লৈ আছে, ইঞ্চিত লৈছে নে চেণ্টিমিটাৰত লৈছে, সেইখিনি ইয়াতে পাই যাব। আপোনালোকে ইউনিটটো প্ৰথমে চুজ কৰিব লাগিব। যদি চেণ্টিমিটাৰত লয় চেণ্টিমিটাৰ টাচ কৰিব, যদি ইঞ্চিত লয় ইঞ্চিটো টাচ কৰিব। কৰি আপোনালোকে হাইটৰ ভেলুটো লিখিব লাগিব আৰু ৱেইটৰ ভেলুটো ইয়াতে লিখিব লাগিব। লিখি আপোনালোকে ছাবমিটটো টাচ কৰিব লাগিব।
আৰু সাবমিটটো টাচ কৰাৰ লগে লগে সেই ডাটাখিনি আপোনালোকে ক'ত পাব এই যিগৰাকী শিশু আছে শিশুৰ নামৰ লগত কালাৰটো ডেফিনেটলি কালাৰটো দেখাৰ লগে লগে আপুনি গম পাব যে তেওঁলোকৰ হেল্থ ষ্টেটাছটো কি হৈ আছে শিশুৰ নামৰ লগত এই পাত এৰ'পাত টাচ কৰি দিয়াৰ লগে লগে ইয়াতে হেল্থ ষ্টেটাছৰ লগতে হাইট আৰু ৱেটটো ডিটেইলছত আহি যাব এইখিনি ক্লিয়াৰ আপোনালোকৰ এতিয়া মই লগতে এইখিনিও দেখুৱাইছোঁ যে বাকী আমাৰ এডোলেচেণ্ট গাৰ্লছ আৰু বয়জৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে হাইট আৰু ৱেটটো লৈ থাকিব লাগিব এইটো মই অনুৰোধ কৰিছোঁ আপোনালোকৰ এই ক্ষেত্ৰত যেন এইখন চাৰ্ট ফিল আপ কৰে আপুনি যে একেবাৰে সম্পূৰ্ণকৈ ফিল আপ কৰে আৰু ইয়াতে নতুন আৰু এটা পাৰ্ট মানে নতুনকৈ এড কৰিছে সেইটো মই দেখুৱাই দিছোঁ একেবাৰে শেষৰ পালে আপোনালোকে চাওক মোৰ বুলি আছে হয়নে একেবাৰে লাষ্টৰ ফালে মোৰ আছে মোৰৰ ওপৰত 3টা ডট আছে এইটো টাচ কৰি দিয়াৰ লগে লগে এতিয়া ৰিচোৰ্চেছ পাইছে এই ৰিচোৰ্চেছটো মইতো টাচ কৰি দিওঁ ইয়াতে কেইটামান খুব ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে মানে এড কৰিছে সেইটো হৈছে কি প্ৰথম পইণ্টটো হৈছে কি পজিশ্যন ট্ৰেকাৰ প্ৰচেছ ফ্ল' মানে পজিশ্যন ট্ৰেকাৰ এপটো আমি কেনেকৈ আমি মানে আগবঢ়াই নিব লাগিব কেনেকৈ আমি ইউজ কৰিব লাগিব কেনেকৈ আমি কামসমূহ কৰিব লাগিব পজিশ্যন ট্ৰেকাৰ এপত সেই সম্পৰ্কে খুব সুন্দৰকৈ তেওঁলোকে ডায়েগ্ৰাম দি তেওঁলোকে বুজাই দিছে মই টাচ কৰি চাইছোঁ যে পজিশ্যন ট্ৰেকাৰ প্ৰচেছ ফ্ল'ত কি আছে সেইটো মই দেখুৱাই দিছোঁ এইখন আপোনালোকৰ ইয়াতে ছিষ্টেমত আহি আছে আৰু তাতে আপোনাৰ দেখা পাব পজিশ্যন ট্ৰেকাৰ যিটো আমি কেনেকৈ আমি ষ্টাৰ্টিং কৰিম এনেকৈ আহিছে পজিশ্যন ট্ৰেকাৰ প্ৰচেছ ফ্ল'ত কেনেকৈ আমি ষ্টাৰ্টিঙৰ পৰা আমি এতিয়া দেখুৱাই দিয়া আছে যে কেনেকৈ আমি এপটো আমি ক'ত পাম প্লে ষ্ট'ৰত গৈ আমি এপটো পাম তাৰপিছত আপোনালোকে নেক্সট কি কৰিব লাগিব এপটো আমি ইনষ্টল কৰিব লাগিব এতিয়া ইনষ্টলেশ্যন প্ৰচেছটো দেখুৱাই দিছে ইনষ্টল কৰাৰ পিছত লগইন কেনেকৈ কৰিব সেই সম্পৰ্কে ইয়াতে দেখুৱাই দিয়া আছে তাৰপিছত লগইনৰ প্ৰচেছবোৰ দেখুৱাইছে এমপিন নাম্বাৰটো লিখিব লাগিব আমি যেতিয়া লগইন কৰিম আমাৰ প্ৰথম মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো আমি লিখিব লাগিব ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো লিখাৰ পিছত আমি ইয়াতে এমপিন নাম্বাৰ লিখিব লাগিব এমপিন নাম্বাৰটো আপোনালোকৰ জেনেৰেট কৰিব লাগিব কেতিয়াবা বা অলৰেডি কিছুমানক আমাৰ অফিচিয়েলি দিয়াও আছে ষ্টেটৰ পৰা আমাক দিয়া আছে গতিকে সেইটো এমপিন নাম্বাৰো আপোনালোকে ইউজ কৰি হৈ যাব কেতিয়াবা এমপিন নাম্বাৰ আমাৰ OTP হিচাপতো আমি আনিব লগা হয় এনেকুৱা ধৰণৰ প্ৰচেছ কিছুমান আছে ইয়াতে খুব সুন্দৰভাৱে ইয়াতে বুজাই দিয়া আছে আৰু যদি কিবা কাৰণ আমাৰ এমপিন নাম্বাৰটো আমি পাহৰি যাওঁ তেতিয়াহ'লে ফৰগেট এমপিন বুলি আমাৰ এটা অপশ্যন আছে সেইটো টাচ কৰি দিও আমি নতুনকৈ এমপিন নাম্বাৰ আমি ৰিছেট কৰিব পাৰোঁ তেতিয়া আমাৰ এটা OTP হিচাপত আমাৰ সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰত অট'মেটিক গুচি যাব আৰু সেইটো OTPয়ে আমাৰ ইয়াতে এমপিন নাম্বাৰ হ'ব ক্লিয়াৰ গতিকে এনেকুৱা ধৰণৰ প্ৰচেছত আপোনালোকে এমপিন নাম্বাৰসমূহ জেনেৰেট কৰিব পাৰিব তাৰপিছত যেতিয়া লগইন হ'ব লগইন হোৱাৰ পিছত এইখন হোম স্ক্ৰীন যিখন আপোনালোকে অলৰেডি পাই আছে অলৰেডি আমি এইখিনিৰ ওপৰত এই গোটেইকেইটা মডিউলৰ ওপৰত কেনেকৈ কাম কৰিব লাগিব আপোনালোকে আমি অলৰেডি মই ভালেকেইটা ভিডিঅ' বনাইছোঁ প্ৰতিটো মডিউলৰ ওপৰতে মই ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে সেই ভিডিঅ'সমূহ চালেও ভালদৰে বুজি পাব লগতে এইখনো চাব পাৰে আৰু মই সেই প্ৰতিটো ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিম আপোনালোকে যদি কোনোবা এনেকুৱা নতুন আছে যি মানে চোৱা নাই এতিয়ালৈকে বা কিবা কাম কৰি যদি কিবা অসুবিধা পাই আছে তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'সমূহ এবাৰ চাই ল'ব চাই লোৱাৰ পিছত আপোনাৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু খুব সহজভাৱে আপোনালোকে পজিশ্যন ট্ৰেকাৰ এপত কাম কৰিব পাৰিব বুলি মই আশা কৰিছোঁ এতিয়া মই এই পজিশ্যনটো ইয়াৰ পৰা বেক কৰি দিছোঁ নেক্সট পইণ্টটো মই দেখুৱাব বিচাৰোঁ যে ইয়াতে নেক্সট পইণ্টটো কি আছে আইডেণ্টিফিকেশ্যন অফ ষ্টাণ্টিং মানে আমি ষ্টাণ্টেড শিশুসকলক আমি কেনেকৈ আইডেণ্টিফাই কৰিম এতিয়া আইডেণ্টিফিকেশ্যন অফ ষ্টাণ্টিঙৰ মই এইটো টাচ কৰি দিছোঁ ইয়াতে কি আহিছে যে প্ৰথম বয়জৰ পজিশ্যনটো আহিছে যে এজ দিয়া আছে মান্থ হিচাপত এজটো দিয়া আছে নেক্সট আছে কি ইফ লেছ দেন দিছ দেন চাইল্ড ইজ ষ্টাণ্টেড এই ডাটাখিনি চেণ্টিমিটাৰত আছে আৰু এইখিনি মানে যদি 3 এজৰ মানে 3 মান্থৰ 3 মাহৰ বেবী এগৰাকীৰ যদি উচ্চতাটো 57.3তকৈ যদি কম হয় তেতিয়াহ'লে তেখেতে ষ্টাণ্টিঙত পৰিব ষ্টাণ্টিং কেনেকুৱা তেখেতৰ বয়স অনুপাতে যদি তেখেতৰ হাইটটো কম হয় বয়স অনুপাতে তেখেতৰ যদি হাইটটো কম হয় তেতিয়াহ'লে আমি তেখেতক ষ্টাণ্টিঙত পৰা বুলি কওঁ ষ্টাণ্টেড মানে বেবী বুলি কওঁ আমি মানে সেইটো গতিকে আপোনালোকে ষ্টাণ্টিংটো বুজি পালে যে আমি বয়স অনুপাতে যদি হাইটটো কম হয় তেনেহ'লে তেওঁলোকে ষ্টাণ্টিঙত পৰা বুলি আমি জানো গতিকে ষ্টাণ্টেড বেবীটো কেনেকুৱা ধৰণৰ যে যদি তেখেতৰ ছাপ'জ 15 মাহ 15 মাহ চলি আছে 15 মাহত বেবীগৰাকীৰ হ'ব লাগিছে 74.1 তাতকৈ যদি কম হয় তেতিয়াহ'লে আমি তেওঁক ষ্টাণ্টেড বেবী বুলি কওঁ চিমিলাৰলি গাৰ্লছৰ ক্ষেত্ৰতো আছে গাৰ্লছৰ ক্ষেত্ৰত আমি দেখা পাইছে ইয়াতে যে কেনেকুৱা ধৰণৰ দিয়া আছে গাৰ্লছৰ ক্ষেত্ৰত ছাপ'জ 18 মাহলৈ মই ধৰিছোঁ 18 মাহৰ যদি এগৰাকী গাৰ্লছ যদি তেখেতৰ যদি মানে হাইটটো 74.9 হ'ব লাগিছে 74.9তকৈ যদি কম হয় তেতিয়াহ'লে আমি তেখেতক ষ্টাণ্টেড গাৰ্ল বুলি কওঁ এইটো পৰ্চনটো মই কালাৰেদি দেখুৱাই দিছোঁ এইটো হৈছে গাৰ্লৰ ক্ষেত্ৰত এইটো হৈছে বয়ৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ এইটো হৈছে বয়ৰ ক্ষেত্ৰত এইটো হৈছে গাৰ্লৰ ক্ষেত্ৰত গতিকে এইখিনিতকৈ যদি কম হয় যিটো এজ হিচাপত যিটো বয়স হিচাপত তেওঁলোকৰ হ'ব লাগিছে সেইটোতকৈ যদি কম হয় তেতিয়াহ'লে আপোনালোকে তেওঁলোকক কি বুলি ভাবিব যে তেওঁলোকে ষ্টাণ্টেড বেবী
মানে ষ্টাণ্টিঙৰ প্ৰব্লেমত তেওঁলোকে ভুগি আছে গতিকে সেইটো কণ্ডিশ্যনটো আপোনালোকৰ পিনৰ পৰা এডভাইচসমূহ দিব যাতে কেনেকুৱা ধৰণৰ প্ৰিকশ্যন ল'ব লাগে কেনেকুৱা ধৰণৰ খোৱা বস্তু দিয়া খাব লাগিব কেনেকুৱা ধৰণৰ তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগিব এই গোটেইখিনিৰ ওপৰত আপোনালোকৰ ফালৰ পৰা তেওঁলোকক এডভাইচ দিব নেক্সট আছে কি যে আইডেণ্টিফিকেশ্যন অফ আণ্ডাৰৱেইট এতিয়া আইডেণ্টিফিকেশ্যন আণ্ডাৰৱেইটটো ছেইম আমাৰ ষ্টাণ্ডিঙৰ নিচিনা যদি বয়স অনুপাতে যদি তেখেতৰ যদি ওজনটো কম হয় ৱেইটটো যদি কম হয় তেতিয়াহ'লে আমি তেখেতক আমি কি বুলি ক'ম আণ্ডাৰৱেইট বেবী বুলি আমি ক'ব পাৰোঁ ছেইম সেনেকুৱা দিয়া আছে মাহত দিয়া আছে আৰু নেক্সট কলমত কি আছে ইফ লেছ দেন দিছ দেন চাইল্ড ইজ আণ্ডাৰৱেইট ডেট মিনছ ইয়াতে কেজিত দিয়া আছে তেখেতৰ কিমান যে আমি 12 মাহৰ বেবী এগৰাকী যদি ওজনটো 7.7তকৈ যদি কম হয় তেতিয়াহ'লে আমি তেখেতক কি বুলি ক'ম আণ্ডাৰৱেইটত মানে পৰা বুলি ক'ম সিমিলাৰলি 12 মাহৰ এগৰাকী ছোৱালীৰ ৱেইট হ'ব লাগে 7 মাহ এইটো হৈছে আপোনাৰ প্ৰথম ল'ৰাৰ ক্ষেত্ৰত মই দেখুৱাই দিছোঁ যে এইটো হৈছে ল'ৰাৰ মানে ৱেইটটো আৰু নেক্সট এইটো হৈছে ছোৱালীৰ ৱেইটটো এতিয়া ল'ৰাৰ ৱেইটটো যদি 12 মাহত যদি 7.7তকৈ কম হয় তেতিয়াহ'লে তেখেতক আণ্ডাৰৱেইট বুলি ক'ম সিমিলাৰলি এগৰাকী ছোৱালী যদি 7 কেজি হ'ব লাগে 12 মাহত 7 কেজিতকৈ যদি কম হয় তেতিয়াহ'লে তেখেতকো আমি ছোৱালীগৰাকীক আমি আণ্ডাৰৱেইটত ভুগি থকা বুলি ক'ম গতিকে এনেকুৱা ধৰণৰ প্ৰচেছত এইখন চাৰ্টত থৈ দিও আপোনালোকে আণ্ডাৰৱেইট আৰু ষ্টাণ্টেড পিপল ষ্টাণ্টেড বেবী আৰু আণ্ডাৰৱেইটৰ এই দুয়োটা প্ৰচেছ আপোনালোকে এই দুয়োখন চাৰ্টত থৈ দি আপোনালোকে উলিয়াব পাৰিব নেক্সট আছে কি যে ভেকচিনেশ্যন চাৰ্টত আপোনালোকে দেখা পাব যে ভেকচিনবোৰ দিয়া আছে যে যেনেকৈ প্ৰথম হৈছে প্ৰেগনেণ্ট উমেন এগৰাকীয়ে কেনেকুৱা ধৰণৰ ভেকচিন ল'ব লাগে তেখেতে কি ভেকচিন ল'ব লাগে আৰ্লি প্ৰেগনেঞ্চি তেখেতে কি ল'ব লাগিব 4 উইকছ আফটাৰ TT1 ডেট মিনছ কেনেকুৱা ধৰণৰ ভেকচিন ল'ব লাগিব সেইবোৰৰ ওপৰত খুব সুন্দৰভাৱে ইয়াতে দিয়া আছে লগতে ফৰ ইনফেণ্টৰ ক্ষেত্ৰতো দিয়া আছে বাৰ্থ জন্মৰ লগে লগে তেখেতে কি ভেকচিন ল'ব লাগে BCG OPVO হেপাটাইটিছ B গতিকে এনেকুৱা ধৰণৰ বা ফাৰ্ষ্ট এমাহ বা দুমাহৰ ভিতৰত তেখেতলোকে কি ল'ব লাগে নেক্সট এনেকুৱা ধৰণৰ গোটেই খুব সুন্দৰভাৱে দিয়া আছে 9 মান্থছৰ বেবী এগৰাকী কিমান ল'ব লাগে 12 মান্থছৰ বেবী এগৰাকী কিমান কি ভেকচিন তেওঁলোকে ল'ব লাগে এনেকুৱা ধৰণৰ ডিটেইলছত ইয়াতে এইখন দিয়া আছে তাৰ উপৰিও ফৰ চিলড্ৰেন মানে কি হৈছে আপোনাৰ কি বুলি কওঁ 8তকৈ অকণমান যিখন ডাঙৰ বেবী আছে যে শিশুসকল তেওঁলোকৰ বাবে ইয়াতে দিয়া আছে যে 16 to 18 মান্থছৰ বেবীসকলে বা 18 মান্থছ 2 ইয়াৰ্ছ 4 to 6 ইয়াৰ্ছৰ বেবীসকলে বা 8 to 12 ইয়াৰ্ছৰ যিসকল মানে ল'ৰা ছোৱালী আছে তেওঁলোকে কেনেকুৱা ধৰণৰ ভেকচিনসমূহ ল'ব লাগে এই গোটেইসমূহ ভেকচিনৰ ওপৰত ইয়াতে ডিটেইলছ দিয়া আছে আপোনালোকে এইখন চালেও খুব সুন্দৰভাৱে বুজিব পাৰিব এতিয়া নেক্সট আছে কি CTA ফৰ বেনিফিচিয়াৰিজ এইটো এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হয় এইটো মই এইখিনিৰ ওপৰত অকণমান কৈছিলোঁ যে প্ৰেগনেণ্ট উমেন এগৰাকীৰ ওপৰতো লিখা আছে যে তেখেতে প্ৰিভেণ্টিং এনিমিয়া ইন উমেন ডেট মিনছ এনিমিয়াৰ ফলত তেখেতে প্ৰিভেণ্ট কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰিকুৱেশ্যন বা কেনেকুৱা ধৰণৰ তেওঁলোকে মেজাৰমেণ্ট বা কেনেকুৱা ধৰণৰ তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগিব কি কাম কৰিব লাগিব এই গোটেইখিনিৰ ওপৰত ডিটেইলছ ইয়াতে দিয়া আছে নেক্সট লেক্টেটিভ মাদাৰ্ছৰ ওপৰতো দিয়া আছে নেক্সট আছে 0 to 6 মান্থৰ বেবী চিলড্ৰেনগৰাকীৰ ওপৰত দিয়া আছে যে হাউ টু আইডেণ্টিফাই এই উইক নিউবৰ্ণ বেবী কেনেকৈ আইডেণ্টিফাই কৰিব পাৰিব খুব সুন্দৰভাৱে ইয়াতে লিখা আছে নেক্সট আছে উইক বেবিজ ৰিকুৱাৰ্ছ স্পেচিয়েল কেয়াৰ হুইচ ইনক্লুডছ দ্য ফলোয়িং ডেট মিনছ উইক বেবী এগৰাকী কেনেকৈ আমি স্পেচিয়েল কেয়াৰ ল'ব লাগে তাৰ ওপৰত কিছুমান খুব ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে তেওঁলোকে লিখি দিছে নেক্সট আছে 6 months to 3 years চাইল্ডৰ ইফ দ্য চাইল্ড যদি আমি চেম বা মেম আমি আইডেণ্টিফাই কৰোঁ তেখেতসকলৰ পেৰেণ্টছক আমি কেনেকুৱা ধৰণৰ আমি এডভাইচ দিম বা আমাৰ পৰা কেনেকুৱা ছাজেশ্যন দিম সেইখিনিৰ ওপৰত তেওঁলোকে লিখা আছে 3 to 6 ইয়াৰ্ছৰ বেবী চিলড্ৰেনৰ ওপৰতো আছে এডলচেণ্ট বয়জো আছে এডলচেণ্ট গাৰ্লছৰ ওপৰতো ইয়াতে আছে গোটেই ডিটেইলছত আছে আপোনালোকে এইখিনি বস্তু পঢ়ি ল'ব আৰু নুবুজিলে আমি যিমানখিনি পাৰোঁ বুজাব চেষ্টা কৰিম আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ ষ্টাডি কৰি ল'ব আৰু এই গোটেইখিনি পইণ্ট আপোনালোকৰ নলেজত থকা বস্তু আপোনালোকৰ এইখিনিৰ ওপৰতে কাম কৰি আছে বা আপোনালোকে গোটেইখিনি বস্তু জানিও গতিকে এইখিনি বস্তু ইয়াতে ডিটেইলছত ইয়াতে লিখি দিয়া আছে গতিকে এইখিনি এবাৰ পঢ়ি ল'ব আৰু এইখিনি পইণ্ট আপোনালোকৰ কাৰণে খুবেই মানে সুবিধা হ'ব বুলি মই ভাবিছোঁ কাৰণ এইখিনি পইণ্ট পঢ়ি লোৱাৰ পিছত আপোনালোকে ফিল্ড লেভেলত গৈও আপোনালোকৰ কাৰণে বুজাই দিয়াত সুবিধা হ'ব এইখিনি ক্লিয়াৰ চাগে এতিয়া মই এই পইণ্টটো ইয়াৰ পৰা বেক কৰিছোঁ আৰু অলমোষ্ট আমাৰ যিকেইটা নতুন ফিচাৰ্ছ আছে সেইকেইটা অলমোষ্ট মই কভাৰ কৰিছোঁ আৰু কিছুমান পইণ্ট আছে ইম্পৰ্টেণ্ট পইণ্ট আছে সেই পইণ্টখিনি মই আজিৰ এই ভিডিঅ'টোতে মই যিটো পৰৱৰ্তী ভিডিঅ' মই বনাম সেইটো ভিডিঅ'ত মই কিছুমান খুব ইম্পৰ্টেণ্ট পইণ্ট মই তাতেও মই লৈ আহিম গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যদি বুজি পাইছে বা যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যে নাপাহৰে আৰু এইখিনিতে কৈ মই মোৰ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লৈছোঁ বহুত বহুত ধন্যবাদ